Hello my dear viewers. যোৱাটো ক্লাছত আমি শিকিছিলোঁ কেনেকৈ have has আৰু header ব্যৱহাৰ হয়। এতিয়া আজিৰ ক্লাছটোত আমি শিকিম অক্সিলাৰী ভাৰ্ব কেইটা আৰু এটা বাক্যত কেতিয়া সেই ভাৰ্বটোক অক্সিলাৰী ভাৰ্ব বোলা হয় আৰু কেতিয়া মেইন ভাৰ্ব বোলা হয় বা সেই অক্সিলাৰী ভাৰ্ব কেইটাৰ বাহিৰেও বেলেগ ৱৰ্ড কেতিয়া মেইন ভাৰ্ব হিচাপে ব্যৱহাৰ হয় সেই কথা শিকিম। আহকচোন প্ৰথমতে চাওঁ অক্সিলাৰী ভাৰ্ব বা হেল্পিং ভাৰ্ব। অক্সিলাৰী ভাৰ্ব ইয়াক হেল্পিং ভাৰ্ব বুলিও কয়, হেল্পিং ভাৰ্ব বুলিও কয়। হেল্পিং ভাৰ্ব 24টা, হেল্পিং ভাৰ্ব 24টা আছে। সেইকেইটা হ'ল এম, ইজ, আৰ, was, were, have, has, had, do, did, does, shall, should, can, could, will, would, may, might, must, dare, need, ought to, আৰু used to। Well, এই 24টা ইংৰাজী ব্যাকৰণত অক্সিলাৰী ভাৰ্ব বুলি কোৱা হয়। এতিয়া কেতিয়াবা বাক্যটোত এই 24টা ইংৰাজী গ্ৰামাৰত মেইন ভাৰ্ব বুলিও কোৱা হয়। কথা হ'ল মেইন ভাৰ্ব কেতিয়া বুলি কয় আৰু কেতিয়া ইয়াক অক্সিলাৰী ভাৰ্ব বুলি কয় সেই বিষয়ে কোৱা হওক। যেতিয়া কোনো এটা ইংৰাজী বাক্যত এই 24টা অক্সিলাৰী ভাৰ্বৰ যিকোনো এটা আছে কিন্তু ইয়াৰ পিছত আৰু কোনো তেনেকুৱা কাম বুজোৱাৰ কোনো শব্দ নাই বা ইয়াৰ পিছত ইয়াৰ আৰু কোনো ভাৰ্ব নাই, তেতিয়া সেই ভাৰ্বটোক বাক্যটোত মেইন ভাৰ্ব বুলি ক'ব। এতিয়া প্ৰথমতে চাওকচোন এইবোৰ কেতিয়া মেইন ভাৰ্ব হৈ থাকে। যেনে I have a car, I have a car। এই বাক্যটোত অক্সিলাৰী ভাৰ্ববোৰৰ মাজৰ পৰা আমি এটি দেখিবলৈ পাইছোঁ, সেইটো হৈছে have, এই have। গতিকে এই 24টা অক্সিলাৰী ভাৰ্বৰ এটা ইয়াতে আছে, কিন্তু এই বাক্যটোত আপুনি এইটোক অক্সিলাৰী ভাৰ্ব বুলি ক'ব নোৱাৰে, কাৰণ ইয়াৰ পিছত আৰু কোনো কাম বুজোৱা তেনেকুৱা শব্দ নাই বা ইয়াৰ আৰু কোনো আন এটা ভাৰ্ব ইয়াতে নাই, পিছফালে আৰু কোনো ভাৰ্ব নাই। গতিকে যেতিয়া এই ভাৰ্ববোৰৰ যিকোনো এটা ইয়াত অকলে থাকে তেতিয়া এইটোক অক্সিলাৰী ভাৰ্ব বুলি নকয়, ইয়াক মেইন ভাৰ্ব বুলি কয়। গতিকে ইয়াতে হেভটো হ'ল মেইন ভাৰ্ব, ইয়াতে হেভটো হ'ল মেইন ভাৰ্ব। আকৌ তলৰ বাক্যটোলৈ চাওঁ, এইটো যেনিবা এ নম্বৰ দিলোঁ, বি নম্বৰত চাওঁ। I have done it, I have done it, মই এইটো কৰিম, I have done it। এতিয়া এই একেটা have এই অক্সিলাৰী ভাৰ্বটো এই বাক্যটোতো আছে, কিন্তু চাব লাগিব ইয়াৰ পিছফালে আৰু ভাৰ্ব আছেনে নাই। ওপৰৰ বাক্যটোত কোনো ভাৰ্ব দেখা নাছিলোঁ, একমাত্ৰ এই শব্দটো দেখিছোঁ। গতিকে ইয়াত এই শব্দটোক আমি অক্সিলাৰী ভাৰ্ব বুলি নকওঁ, ইয়াতে হেভ এই শব্দটো হৈ আছে ইয়াতে মেইন ভাৰ্ব। আকৌ ইয়াতে চাওক, ইয়াতে হেভ আছে কিন্তু হেভৰ পিছতে আৰু এটা ভাৰ্ব আছে ডান, যেনে ডু, ডিড, ডান। এই ডু ভাৰ্বৰ এটা থাৰ্ড ফৰ্মটো ইয়াতে আছে, এইটো এটা ভাৰ্ব হৈ আছে। গতিকে ইয়াত আগত যিটো থাকিল এইটোক বুলি ক'ব অক্সিলাৰী ভাৰ্ব। এই বাক্যটোত হেভ অক্সিলাৰী ভাৰ্ব হৈ আছে, AUXILARY অক্সিলাৰী হৈ আছে, আৰু ডান কি হৈ আছে, ডান হৈ আছে মেইন ভাৰ্ব। মেইন ভাৰ্ব নিশ্চয় বুজিলে যে
যদি এই 24টাৰ যিকোনো এটা বাক্য এটা দেখা যায় কিন্তু পিছফালে কোনো আৰু বেলেগ ভাৰ্ব দেখা নাযায় তেন্তে এই 24টাৰ যিটো দেখা পাম সেইটোক আমি বাক্যটোত মেইন ভাৰ্ব বুলি ক'ম আকৌ এই 24টাৰ যিকোনো এটা দেখা পালো তাৰ পিছতো কি আছে আৰু এটা ভাৰ্ব আছে তেন্তে এই 24টাৰ যিটো দেখা পাওঁ সেইটোক ক'ম আমি মেইন অক্সিলাৰি ভাৰ্ব আৰু তাৰ পিছত দেখাটোক ক'ম মেইন ভাৰ্ব ঠিক তেনেদৰে অন্য ভাৰ্বৰ ক্ষেত্ৰতো চাব পাৰি যেনে sorry I do not know you N-O-W know you I do not know you means মই তোমাক চিনি নাপাওঁ বা নাজানো এতিয়া এই অক্সিলাৰি ভাৰ্বটো ইয়াতে আছে do এই অক্সিলাৰি ভাৰ্বটো আমি ইয়াত দেখিবলৈ পাইছোঁ do এতিয়া কথা হ'ল এই বাক্যটোত do টোক আপুনি অক্সিলাৰি ভাৰ্ব বুলি ক'ব নে মেইন ভাৰ্ব বুলি ক'ব নিশ্চয় do টোক এই বাক্যটোত মই অক্সিলাৰি ভাৰ্ব বুলি ক'ম কিয় ইয়াৰ পিছফালে আৰু এটা ভাৰ্ব আছে যদি এই নো ভাৰ্বটো ইয়াৰ পিছফালে নাথাকিলেহেঁতেন তেন্তে ই হৈ থাকিলেহেঁতেন মেইন ভাৰ্ব আৰু নো ভাৰ্বটো পিছফালে থকাৰ কাৰণে বা নো বুলিয়ে নহয় যিকোনো অন্য কিবা এটা ভাৰ্ব পিছফালে যদি দেখা পাওঁ তেন্তে ই হৈ গ'ল অক্সিলাৰি ভাৰ্ব নিশ্চয় অক্সিলাৰি ভাৰ্ব চিনি পাইছে কেতিয়াবা কি হয় এই ইয়াৰে দুটাৰ ভিতৰত ইয়াৰে গোটেই 24টাৰ ভিতৰত দুটা দেখা পাব পাৰে যেনে I can do this এই বাক্যটো চাওক এতিয়া এই do অক্সিলাৰি ইয়াতে এই 24টাৰ ভিতৰত এই do ৱৰ্ডটো দেখা পাইছে আকৌ এইফালে এইটো can ইও এটা অক্সিলাৰি ভাৰ্বৰ ভিতৰতে পৰে এইটো দেখা পাইছে ইয়াত গতিকে এনেকৈ যেতিয়া এই 24টাৰ ভিতৰত দুটা দেখা পাব তেতিয়া কোনটোক অক্সিলাৰি বুলিব কোনটোক মেইন ভাৰ্ব বুলিব অবভিয়াছলি যেটো প্ৰথমতে পাব সেইটোক অক্সিলাৰি ভাৰ্ব বুলি ক'ব পিছত পোৱাটোক মেইন ভাৰ্ব বুলি ক'ব এতিয়া ইয়াতে কেন আমি বাক্যটোৰ প্ৰথমতে পাইছোঁ এই 24টাৰ ভিতৰত আছে ইয়াৰ পিছত কিবা ভাৰ্ব আছে নে নাই চালোঁ দেখা পাইছোঁ ইয়েছ আৰু এটা ভাৰ্ব আছে গতিকে এইটো হৈ গ'ল অক্সিলাৰি ভাৰ্ব ইয়াৰ পিছত পোৱাটো হৈ গ'ল মেইন ভাৰ্ব নিশ্চয় আপোনালোকে মেইন ভাৰ্ব আৰু অক্সিলাৰি ভাৰ্বৰ মাজত কি ডিফাৰেন্স কেতিয়া একেটা সেন্টেন্সত আমি অক্সিলাৰি ভাৰ্বটোক আমি মেইন ভাৰ্ব বুলি ক'ম আৰু কেতিয়া হেতু একে ইয়াৰে অক্সিলাৰি ভাৰ্বটো মেইন ভাৰ্ব হৈ থাকে সেই কথাটো আমি নিশ্চয় বুজিলোঁ এটা যেন হওক ভাৰ্ব চিনি নেপালে অবজেক্ট কমপ্লিমেন্ট এইবিলাক চিনি নাপায় সো প্ৰথমতে ভাৰ্বটো চিনি পোৱা দৰকাৰ কেতিয়াবা বাক্যত এই অক্সিলাৰি ভাৰ্ববোৰ নাথাকিবও পাৰে তেন্তে তাত ভাৰ্ব আছে না নাই কেনেকৈ গম পায় যেনে he called me এটা এই সেন্টেন্সটোত চাওক এই সেন্টেন্সটোতো ইয়াত এই 24টাৰ ভিতৰত এটাও নাই কিন্তু ইয়াতে এইটো হ'ব মেইন ভাৰ্ব বা ইয়াতে এটাই মাত্ৰ ভাৰ্ব আছে গতিকে এইটোৱে ইয়াত মেইন ভাৰ্ব এইটো ভাৰ্ব বুলি কেনেকৈ চিনি পায় যিবোৰ ৱৰ্ডে এটা ইংৰাজী বাক্যত থকা ৱৰ্ডবোৰৰ মাজত যিটো ৱৰ্ডে কিবা এটা কাম কৰা বা হোৱা বুজায় সেই ৱৰ্ডটোকে বুলি কয় মেইন ভাৰ্ব এতিয়া চাওক কল মানে কাৰোবাক মাতাটো এটা কাম গতিকে এইটো হৈ গ'ল কাম বুজোৱা শব্দ সো এইটো এটা ভাৰ্ব এটা নিশ্চয় ভাৰ্ব কেনেকৈ চিনি উলিয়াব লাগে বুজি পাইছে গতিকে ইয়াৰ পিছৰ ভিডিঅ'টোলৈ আহক সেই ভিডিঅ'টোত অবজেক্ট আৰু কমপ্লিমেন্ট কেনেকৈ চিনি উলিয়াব লাগে কোন এটা বাক্যত অবজেক্ট আছে নে নাই আপুনি অতি সহজতে কৈ দিব পাৰিব যদিহে আপুনি আজি ভাৰ্ব চিনি পালে আৰু যদি ভাৰ্বটো কেনেকৈ ভাৰ্বটো চিনি পায় বিষয়ত আপোনাৰ কনফিউজন থাকে তেন্তে কমেন্ট বক্সত পঠাই দিব আকৌ এবাৰ বুজাই দিয়া হ'ব থ্যাংক ইউ হেভ এ নাইস ডে